এয়া হ'ল তেওঁলোকৰ বৈজ্ঞানিক তেওঁলোকৰ চিন্তা। 50টা পুখুৰী খান্দি তেওঁলোকে এতিয়া বানপানী মুক্ত অসম দিবলৈ বিচাৰে। সেইকাৰণে এই সময়ত ৰাইজে বুজি পাইছে যে যি দল নিৰ্বাচনৰ সময়ত নিজকে ইমান শক্তিশালী দেখায়, এতিয়া বিপদৰ সময়ত মানুহক সহায় কৰোঁতে কিমান দুৰ্বল আমি সকলোৱে দেখা পাইছো। বগৰীগুৰি ব্লক কংগ্ৰেছৰ সভাপতি আমিৰ হামজা ডাঙৰীয়া, ৰূপহী সমষ্টিৰ বগৰীগুৰি ব্লক কংগ্ৰেছৰ সভাপতি আমিৰ হামজা, ব্লক কংগ্ৰেছৰ সভাপতি গৰাজান তাৰিক আহমেদ। ইয়াৰ পিছত এতিয়া আমি আমাৰ মাজত উপস্থিত থকা সুখে দুখে সকলো সময়তে সহায় সহযোগিতা থকা ৰূপহীঘাট সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল আমিনুল ইছলাম লস্কৰ ডাঙৰীয়া, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি। লাহৰীঘাট সমষ্টিৰ ডক্টৰ আছিফ নাজাৰ, তেখেতকো এখন মাজত উপস্থিত থকা APCCৰ জেনেৰেল ছেক্ৰেটাৰী ৰামান্ন বৰুৱা, তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব। আমাৰ মঞ্চত উপবিষ্ট মহিলা কংগ্ৰেছৰ APCCৰ সন্মানীয় তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব। আপোনালোকে ভাবিব পাৰে আমাৰ যদিও আমাৰ কামখিনি বহুত আগতে আৰম্ভ কৰা হ'ল, কিন্তু নগাঁৱৰ ভিতৰত আনুষ্ঠানিকভাৱে আপোনালোকে ক'ব পাৰে, কিন্তু তথাপিও আজি এই কৰ্মী সন্মিলনত মাত্ৰ নগাঁও উপনিৰ্বাচন লৈ আমি কথাবোৰ সীমিত ৰাখি থোৱা নাই। বৰ্তমানৰ অসমৰ বানপানীৰ সমস্যা, ৰাইজে কেনেদৰে আমি সহায় কৰিব লাগে, বহুত নগাঁও আমাৰ কৰ্মীখিনি আজি আমাৰ ডনেশ্যনত আমাক সহায় কৰিছে, তেওঁলোকৰ পৰা আমি কিছু সহায় লৈছোঁ। লগে লগে যুৱ সমাজৰ ওপৰত যি ৰাজনীতি চলাই আছে, দমনৰ ৰাজনীতি, পুলিচৰ যে ভয় দিল্লীৰ পৰা নগাঁওলৈকে দেখাবলৈ আৰম্ভ কৰিছে, সেই শক্তিৰ যে যি পৰাজয় হ'ল সেইখিনিও কথা আমি উল্লেখ কৰিলোঁ। আৰু চলি থকা বিধানসভাত আমাৰ অসমৰ মূল সমস্যা শিক্ষা, স্বাস্থ্য, কৃষকসকলৰ মূল সমস্যা লৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আজি কৰ্মীখিনিৰ লগত আলোচনা কৰিম। কেণ্ডিডেট কোন হ'ব এইবাৰ নগাঁও বাই ইলেকশ্যনৰ? আপোনাৰ প্ৰশ্নটো সোধাটো স্বাভাৱিক আৰু আপোনাৰ প্ৰশ্ন উত্তৰ নিদিয়াটো মোৰ কৰ্তব্য, গতিকে এইটো মোৰ দলৰ নেতৃত্বই মোক ঠিক কৰিব।